নমস্কাৰ মেথছ কেবিকে চেনেলত আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি এটা ষ্টৰী ক'ব আগবাঢ়িছোঁ ষ্টৰীটো কেনেকুৱা আমি কি কৰিব পাৰোঁ আমি মন কৰিলে আমি সকলো কৰিব পাৰোঁ আমাৰ খালি ইচ্ছা শক্তি লাগিব আৰু আমাৰ কামটো কৰিবৰ কাৰণে আমাৰ প্ৰবল শক্তি লাগিব কথাটো এনেকুৱা এবাৰ ধৰক 0 ৰ পৰা 9 লৈকে 0 1 2 3 4 5 6 আপোনালোকে 9 লৈকে কি হয় এটা পিকনিক খাব লাগিব পিকনিকত যোৱাৰ লগে লগে কিবা কথা বতৰা এটা বাকবিতণ্ডা হৈ গ'ল নয়ে ক'লে মইতো বহুত ডাঙৰ নাম্বাৰ হয় মইতো 100 মাৰি দিম বুলি কৈ 8ক মাৰি দিলা তা 8এ তো 9ক মাৰিব নোৱাৰে কাৰণ ডাঙৰ সি মোক আকৌ মাৰিব সি কি কৰিছে সি 8এ কি কৰিছে তাৰ নিজৰ দম্ভালিটো 7ক দেখাই দিলে 7ক আকৌ এক থাপৰ লগাই দিলে তা 7এটো আকৌ 8ক মাৰিব নোৱাৰে 9ক মাৰিব নোৱাৰে 7এ 6ক দম্ভালি দেখাই দিলে তা 6এ 5ক দম্ভালি দেখালে 5এ 4ক দেখালে 4এ 3 3এ 2 2এ 1ক দেখাই দিলে তেতিয়া 1ক যেটা দেখাই দিলে সি 2এ দম্ভালিটো তাকে দেখি শূন্যটো কি কৰিছে কোবা চুকত গৈ বহি আছে দুখ মনে কি ভাবিছে যে 2এ গৈ যদি 1ক মাৰি দিয়ে 1এটো আকৌ মোক মাৰিবই সি এটা চুকত বহি আছে 2এ 1ক থাপৰটো মাৰি দিলে সি ভয়ত আছে 1এ কি কৰিছে তাক মাতি নিলে ওচৰত আহ বুলি তাক মাতি নিলে সি ওচৰলৈ ভয়ত আহিছে ওচৰলৈ আহি তাক যেতিয়া বহাই ললে কাষত তেতিয়া 1এ চাও 1এ মাৰিব পাৰিব অকল শূন্য 1এ কি কৰিলে শূন্যটো কাষত বহাই পেলাই সি 10 হৈ পেলাই গুটে কিটাৰ ওপৰত ৰাজত্ব চলাই দিলে চাওক কথাটো কি এনেকুৱা আমি কি ভাবিব লাগে ইয়াৰ পৰা আমি নিজকে কেতিয়া সৰু বুলি ভাবিব নালাগে আমি যদি কাষৰ কাৰোবাৰ এজন বন্ধুক যদি সহায় কৰি আমি যদি আন দহজনক যদি আমি যদি নিজৰ শক্তি দেখাব পাৰো তেনে আমি হেতু কৰাত আমাৰ আপত্তি ক'ত আমি কথাটো কেনেকুৱা আমি নিজৰ শক্তি যদি কোনবাখিনি জাত কম হৈ আছে আমি আনৰ পৰা হেল্প ল'ব লাগে আমি আনৰ পৰা হেল্প ল'লে মই কেতিয়া সৰু হৈ থকা নুবুজায় আমি আনৰ পৰা সহায় লৈ নিজৰ জ্ঞানৰ যিটো আয়ত্ত কৰিব লগা বিষয় আছে আমি যদি আয়ত্ত কৰিব পাৰো দেখিব আনতকৈ আপুনি সৰ্বশ্ৰেষ্ঠ হৈছে ঠিক একেদৰে একে যদি শূন্য যদি স্বৰটো মাৰিলে হেঁতেন শূন্য কৰিবলৈ কাম একো নাছিল কিন্তু একে কি কৰিলে শূন্যক আনি কাষত বহাই পেলাই 10 হৈ পেলাই গোটেই 9 2 ৰ পৰা 9 লৈকে বা 9 ৰ পৰা 2 লৈকে গোটেই কিজনৰ ওপৰতে ৰাজত্ব চলাব পাৰে ঠিক একেদৰে ক্লাছৰুমত কিবা এটা টপিক নোৱাৰিলে আপুনি সৰু হৈ নাযায় বৰঞ্চ আপুনি কোনোবা এজনৰ লগত সহায় কৰি তাক বুজাই যদি আপুনি দুইজনে একেলগে যদি আগবাঢ়িব পাৰে সেইজনে প্ৰকৃত ছাত্ৰ আমি সকলোৱে সমিল মিলেৰে সদায় একেলগে আগবাঢ়ি যোৱাটো আমাৰ সকলোৱে কৰ্তব্য বা দায়িত্ব বুলি ভাবিব লাগে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ আহক আজি আমি ক্লাছ 10 ৰ যিটো আমি চেপ্টাৰ পঢ়িছিলো ত্ৰিকোণমিতি আমাৰ নেক্সট চেপ্টাৰ পাৰ্টলৈ আমি আজি আগবাঢ়ো আমি ত্ৰিকোণমিতি আমাৰ আজি পাৰ্টলৈ আমি আগবাঢ়িছো আমি আজি আলোচনা কৰিম পূৰক বিধি যিবিলাক আছে ত্ৰিকোণমিতিৰ পূৰক সূত্ৰ পূৰক অভেদ বুলি কয় পূৰক অভেদটো কেনেকুৱা হয় চাব আমাৰ ফৰ্মুলাটো একদম ইজি সিম্পল হয় চাব কেনেকৈ চাব sin 90 - a ওকে 90 - a যেতিয়া হ'ব ইয়াৰ ৰিজাল্টটো হ'ব কি জানেনে হ'ব কিমান cos a ওকে ঠিক একেদৰে যদি cos 90 - a থাকে cos 90 - a যদি থাকিব ইয়াৰ হ'ব কিমান sin a ওকে sin 90 - a থাকোঁতে কি হৈছে cos a হৈছে cos 90 - a হওঁতে হৈছে কিমান sin a হৈছে ঠিক একেদৰে যদি মই চাওঁ sec 90 - a হ'ব কিমান cosec তেতিয়াহ'লে cosec 90 - a হ'লে কি হ'বগৈ sin কি কয় sec a ওকে এটো হৈছে যদি tan থাকে tan 90 - a থাকিলে কি হ'বগৈ cot a ঠিক একেদৰে কি হ'বগৈ cot a থাকিলে কি হ'বগৈ 90 - a ইকুৱেল টু হ'বগৈ tan a ঠিক আছে তে এইকেইটা হ'ল আমাৰ ফৰ্মুলা আৰু এইকেইটাক আলম লৈ পেলাই আমি গোটেই মেথছখিনি আমি কৰিব লাগিব ঠিক আছে ওকে তে এইকেইটা ফৰ্মুলা মুখস্থ কৰা একদম ইজি sin থাকিলে cos হ'ব cos থাকিলে sin হ'ব sec থাকিলে cosec cosec থাকিলে sec tan থাকিলে cot থাকিলে tan ওকে তে এইটো হ'ব আমাৰ ফৰ্মুলা এইকেইটাক বেছ কৰি আমি গোটেই অনুশীলনটো কৰি যাম ঠিক আছে ওকে
এতিয়া আমি আহি যাওঁ আমাৰ অনুশীলনীটোৰ কুৱেশ্যনখিনিৰ মাজলৈ একদম চিম্পল হয় আৰু এইখিনিয়ে কুৱেশ্যন এমচিকিউটো বহুতটা সোধে বা কেতিয়াবা কৰিবলৈও দিয়ে হয় নাই আমি ধুনীয়াকৈ কৰি যাব পাৰিলে আমাৰ কাৰণে সুবিধা হ'ব ওকে এতিয়া চাব প্ৰথম কুৱেশ্যনটো কি দিছে চাব sin 18 বাই cos 72 এক নম্বৰৰ একটো sin 18 বাই cos 72 দিয়া আছে এতিয়া চাব কথাটো কেনেকুৱা আমি ইয়াত এটা কাম কৰিব লাগিব কি জানেনে আমি এটা লিমিটত কৰিব লাগিব আমি যিকোনো এটা কাম টাৰ্গেট কৰি ল'ব লাগিব কথাটো কেনেকুৱা মই ওপৰটো কোনে তলটো কৰো মোৰ নিজৰ কথা কিন্তু কথাটো কেনেকুৱা মই যিকোনো এটাকে কৰিব লাগিব কৰিলে আমাৰ কাৰণে ইজি হ'ব চাব sin মই কি লিখিলো 90 পৰা কি মাইনাস কৰিলে 18 হয় হ'ব 90 পৰা যদি মই 18 আৰু 72 মাইনাস কৰি দিওঁ তে মোক কি ওলাব 18 ওলাই যাব হৈ গ'ল এতিয়া সেই একেদৰে কামটো কিন্তু তলত কৰিবলৈ নাযাব কাৰণ 72 মিলি আছে হয়নে কথাটো এটা চাব sin 90 minus a এবাৰ তোমাক কি লিখিছিলো sin 90 minus a মানে হৈছে cos a হয়নে cos 72 তে cos 72 হৈ গ'ল হ'ব কিমান হয় বুজি পালো কথাটো ওকে তাতকে মই এটা কাম কৰোঁ নেকি কাষতে গোটেই ফৰ্মুলাখিনি লিখি লওঁ আমাৰ সুবিধা হ'ব sin 90 minus a equal to কিমান cos a cos 90 minus a equal to কিমান sin a এনেকে sec 90 minus a হৈছে কিমান cosec a আৰু cosec 90 minus a হৈছে কিমান sec a tan 90 minus a হৈছে কিমান cot a cot 90 minus a হৈছে কিমান tan a ওকে এইখিনি কৰি লওঁ ঠিক আছে এইকেইটা ফৰ্মুলা এইকেইটা বেছ কৰি পেলাই আমি গোটেই অংকখিনি এতিয়া কৰি যাম ওকে 2 নম্বৰ চাওক 2 নম্বৰ কি দিছে এটো খুজি একে কি দিছে চাব tan 26 আৰু cot 64 tan 26 cot 64 দিয়া হৈ আছে কি হ'ব দে চাব এটা কি কৰিম মই এতিয়া যিকোনো এটা চেঞ্জ কৰিম কাক কৰিম আমি নিজে ডিসাইড কৰি ললে হ'ল যা কাক কৰিম ওপৰকে কম কি হ'বগৈ 90 minus 64 ইয়াৰ হ'ব কিমান cot 64 tan 90 minus a 90 minus a 90 minus a কোন হ'বগৈ tan 90 minus a মানে কি হয় cot a হয় কি হ'বগৈ এতিয়া cot 64 হ'ব কিমান সমান হৈ গ'ল এইটো আমাৰ আনসাৰ বুজি পালো কথাটো ওকে সেকেন্ড নেক্সট 3 নম্বৰটো cos 48 3 নম্বৰটো cos 48 minus sin 42 ইয়াতো একেটা যিকোনো আমি এটা কৰিব লাগিব কাক কৰিম চাব এতিয়া মই কি কৰিলো cosক কৰিলো কি হ'বগৈ 90 minus 42 মানে 90 পৰা 42 যদি মই মাইনাস কৰি দিওঁ আমাৰ 48 ওলাব minus sin 42 ওকে এটা চাব cos 90 minus a cos 90 minus a কি হয় sin a হয় হয়নে কি হ'বগৈ এতিয়া sin a মানে কি হ'বগৈ 42 মাইনাস কি হ'বগৈ sin 42 sin 42 sin 42 কি হ'ব কাটা গলে হ'ব কিমান 0 ঠিক আছে এইটো আনসাৰটো হ'ব নেক্সট আহি গলো মই এতিয়া sin হ'ব কৈছো ওকে কি দিয়া আছে cosec 31 sec 59 cosec 31 minus sec 59 ইয়াতো একেটা হিচাপতে যিকোনো এটা চেঞ্জ কৰি মই কাক কৰিমগৈ cosec 90 minus 59 minus sec 59 cosec 90 minus 7 কি হ'ব sec এ হ'ব কি হ'বগৈ sec 59 minus sec 59 equal to কিমান 0 ওকে বুজিলো নেক্সট হ'ব একদম ইজি খালি ফৰ্মুলাখিনি বহাই কৰি থাকিলে আমাৰ আনসাৰে ওলাই থাকিব ঠিক আছে ওকে এতিয়া আহি যাওঁ আমি নেক্সট কোৱেশ্চন কিটা মাজলৈ নেক্সট কিটা ইজি খালি আমি মিলাই থাকিব লাগে বেলেগ তেনেকৈ একো বিষয় নাই আমি বেছি ত্ৰিকোণমিতিটো টান বুলি ভাবি লওঁ কাৰণেহে হয় নাই কিন্তু এটাকে আমি টান পাইছো জানো নাই পোৱা হয় নাই টান য'ত পাবলগীয়া আছে তাত আমি টান পামেই টান এতিয়া পাবলগীয়া নহয় নহয় সেইকাৰণে আমি গোটেই ত্ৰিকোণমিতিক আপুনি বেয়া হ'ল বুলি গোটেই আমি মানৱ জাতিটোক বেয়া বুলি ক'ম নেকি নকওঁ হয়নে ত্ৰিকোণমিতিত দুটা এটা মেথছ টান সেইটো ঠিক আছে সেইটো মোক ক'লো আপোনাক
কিন্তু সেইবুলি গোটেই ত্ৰিকোণমিতিৰ চেপ্টাৰটো মই বেয়া লাভ নাই নহয়, হয় নাই? অ'কে, এইটো ইজি পাই আছো আমি, হয় নাই? এতিয়া চাব 5 নম্বৰটো কি হ'বগৈ। 5 নম্বৰটো sin 35 sin 55 minus cos 35 cos 55। ওকে, এটা আমি কি কৰিম, যিকোনো আমি এটা চেঞ্জ কৰিম। হৈ গ'ল। যদি আমি 35ক চেঞ্জ কৰোঁ তেনেহ'লে আমি 55ক আমি নকৰোঁ, আৰু যদি আমি 55ক কৰা হয় 35ক নকৰোঁ, যিকোনো এটা কৰিম। সেইটো 35ক আমি চেঞ্জ কৰিম। কি হ'বগৈ, sin 90 minus 55 sin 55 লিখিম। ওকে, মাইনাছ আকৌ এতিয়া চাওক, ইয়াত কৰিছোঁ 35ক চেঞ্জ, তাত আকৌ 35ক ৰাখিলে নহ'ব, তাত মই 55ক ৰাখি থ'ম, 35ক আকৌ চেঞ্জ কৰিম। কি হ'বগৈ, cos 90 minus 55 cos 55। ওকে, sin 90 minus a কি হ'বগৈ, cos a sin 55 minus sin 55 cos 55 কি হ'ব, এতিয়া cos 55 sin 55 sin 55 cos 55 মিলি আছে, কি হ'বগৈ 0। বুজিলে? ওকে, নেক্সট আহি গ'ল কেই নম্বৰটো, 6 নম্বৰটো কি দিছে চাব, ইয়াত tan 35 tan 60 tan 35 tan 60 tan 55 tan 30। ওকে, এই দুটা বেলেগ এটা ষ্টাইল। অংকটো একেই, আমি খালি ভেলুকেইটাহে চব চেঞ্জ হৈ থাকে। কি হ'বগৈ এতিয়া, 10 কি হ'বগৈ, 90 মাইনাছ কি হ'বগৈ 55 মিলি গ'ল নে, অলপ মিলি যাব। 10 60 কি হ'বগৈ, 10 90 মাইনাছ 30। ওকে, কি থাকিব ইয়াত, 10 55 10 30। ওকে, এতিয়া চাওকচোন 10 90 মাইনাছ a কি হ'ব, 10 90 মাইনাছ a কি হ'ব, cot a হ'ব, হয়নে? কি হ'বগৈ এইটো, cot 55 10 90 মাইনাছ a কি হ'বগৈ, cot 30 10 55 10 30। ওকে, এতিয়া cot 55 মানে কি আছিলে, cot a মানে কি আছিলে, 1/10 আছিলে, হয়নে? cot সদায় কি হয়, 10ৰ উল্টাটো হয়। cot মানে হৈছে 1/10 বা 10 মানে হৈছে 1/cot, হয়নে? আমি কি কৰিম, cot 55 মানে কি হ'বগৈ, 1/10 55 1/10 30 10 55 10 30। এইটো কাটা গ'ল, এইটো কাটা গ'ল, কি থাকিলে গৈ 1 হৈ গ'ল। এইটোৱে হ'ব আমাৰ আনচাৰটো। বুজি পাইছে কথাটো? ওকে, একদম ইজি, ধুনীয়াকৈ আমি কৰি গৈ থাকিলে হ'ল। খালি মেইন কথাটো হ'ল ফৰ্মুলাখিনি আমি ক্লিয়াৰলি জানিব লাগিব, আৰু বেছি এনেকুৱা কথা নাইকিয়া যে আমি নাজানো, ধুনীয়াকৈ কৰি গৈ থাকিলে হৈ যাব। ওকে, আহক নেক্সট কুৱেশ্যনৰ মাজলৈ আমি যাওঁ। নেক্সটটো কি দিছে চাব, cot 54 7 নম্বৰটো, cot 54 tan 36 plus tan 20 কি দিছে, cot 70 minus 2 দিয়া হৈ আছে। ওকে, এইটো আমি এই 1 নম্বৰ আৰু 2 নম্বৰ যে কৰিছিলোঁ সেইটো সৈতে একেই হ'ব। কি হ'ব চাওকচোন, cot 484 cot 90 minus কি হ'ব, 36 কি হ'ব, tan 36 plus কি হ'ব, cot 90 minus 70 কি হ'ব, ইয়াত এই cot নহয়, সৰি 10 হ'ব। ওকে, 10 কি হ'ব এতিয়া, cot 70। ওকে, ওপৰত কি হ'ব, এতিয়া cot 90 minus আছে, কি হ'ব এতিয়া, tan a হৈ যাব, tan a tan 36 plus minus টো তুলি কি হ'ব, cot 70 minus 2 এইটো কি হ'ব, কাটা যাব, কি হ'ব 1 প্লাছ কি হ'ব, কাটা গ'লে 1 minus 2 2 minus 2 গ'লে হৈছে 0। বুজিলে? ওকে, এইটোৱে মেথছটো, ঠিক আছে না? ওকে, নেক্সট কুৱেশ্যনটো কি আছে, নেক্সট কুৱেশ্যনটো আছে আপোনাৰ 8 নম্বৰটো। এইখিনিতে কৰিছোঁ ধুনীয়াকৈ, এইখিনিতে কৰিছোঁ 8 নম্বৰটো কি দিছে চাব, 3 sin 23
cos 67 plus 4 sec 47 sec 47 by কি হবে cosec 43 cosec 43 ওকে দিয়া হৈ আছে হ'ব এটা চাম কি কৰিম এটা চাওকচোন 3 ৰাখিলো ওপৰত কি হ'ব sin 90 minus 67 ওপৰত হ'ব কিমান cos 67 ওকে plus 4 sec 90 minus 43 क्या होगा cosec 43 ओके 3 sin 90 minus 7 क्या होगा cos a तो cos 67 plus 4 लिखिलो क्या होगा cosec 43 ओके 3 क्या होगा काटाकुटी गले 1 4 क्या होगा काटाकुटी गले 1 3 plus 4 equal to 7 ओके এতে হবে আমার আনসারটো বুঝি পালো একদম ইজি খালি আমি ফর্মুলা এটাই খালি এইকিটা ফর্মুলা খালি মনত ৰাখিব লাগে বাকি আৰামত গুটেকিটা এটা এটাকে ওলাই গৈ থাকিব ঠিক আছে তো লাস্ট আহো 9 নম্বৰ কোৱেশ্চনটো ওকে 9 নম্বৰ কোৱেশ্চনটো অলৰেডি কৰিছে এখন আগত মাথাটো খুব মিলি আছে আমি ধুনীয়াকে বুজি ল'ব পাৰিম একো অসুবিধা নাই ওকে 10 5 10 25 9 নম্বৰটো 10 5 10 25 10 30 10 65 10 85 ओके এটা চাব কি হ'ব গৈ এতিয়া মই 10 5 তাক বনাম কেনেকৈ বনাম এতিয়া 90 minus 85 সাথে 85 আছে না মানে মিলি গল বস্তুটো ওকে তাৰপিছত নেক্সট হ'ব 10 25 আছে হয়নে এটা হ'ব 90 minus 65 ওকে মিলি গল সেইটো লগত 10 30 তো কোনো মিলাব লগা কথাই নাই এতিয়া কাৰো লগত নিমিলে সো তেনেকৈ ৰাখি দিলো হয়নে কি হ'ব এতিয়া 10 65 10 85 ओके सेक्शन 10 90 minus a কি হ'ব কয় cot a cot 85 10 90 minus a কি হ'ব কয় cot 65 তো কি হ'ব কয় এটো 10 30 10 65 10 85 ओके cot মানে কি হ'ব এতিয়া cot মানে হ'ব কিমান 1 by 10 85 কি হ'ব 1 by 10 65 10 30 10 65 এখানে মুছে দিন দেখতে ডিস্টার্ব হয়ে গেছে ওকে 10 65 কি হবে এটা 10 85 ওকে 10 85 10 85 10 65 10 65 কি হবে 10 30 10 30 হলো কিমান 1 by √3 খতম হ'ব এটা আনসারটো এটা কো সাইন হ'ব আৰু একিটো এক 9 নম্বৰ ঠিক আছে তে এতিয়া আমি আহি যাম 2 নম্বৰ কিটা কোৱেশ্চনলৈ 2 নম্বৰ কিটা প্ৰুফ কৰিবলৈ পৰীক্ষাত আহে কিন্তু 2 নম্বৰ দিবলৈ আহে ওকে তে আমি চাও ইয়াকতে একে হয় গোটে কাৰবাৰটো ঠিক আছে আমি কৰিছো 2 নম্বৰ কিটা মাজলৈ আমি আগবাঢ়িছো এ চাবা 2 নম্বৰ কিটা কি দিছে আমাক প্ৰুফ কৰিব দিছে মেইন কথা দেখো না অলৰেডি আমি কৰিবলৈ আনসাৰ উলিয়াইছো হয় নাই এটা ধুনীয়াকৈ আমি আকৌ আগৰ নিচিনা কৰি দিম আৰু খেলছেছ 2 নম্বৰ একটো কি দিছে লেফট হ্যান্ড সাইড লিখি ললো মই কি দিছে চাব 1048 1048 10 23 10 42 10 67 ওকে এটা চাব 1048 10 কি হবে 90 minus 42 ओके 10 কি হবে 90 minus 67 ओके বাকিটা আমি তেনেকৈ ৰাখি দিম 10 42 10 67 ओके cot 42 cot 67 10 42 10 67 কি হ'ব এটা 1 by 10 42 1 by 10 67 10 42 10 67 ओके কাটি দিলে কি হ'ব কাটি দিলো কেনে হ'ব 1 ওলালে ৰাইট হ্যান্ড সাইডটো
ওলাই গ'ল হয়নে কথাটো ওকে একদম ইজি টেনচন ল'ব লগা নাই ধুনীয়াকৈ কৰি গৈ থাকিলে হৈ গ'ল হ'ব এতিয়া আহি গ'লো মই 2 নম্বৰ কুৱেশ্যনটো লেফ্ট হেণ্ড চাইড ঠিক আছে এতিয়া চাব 2 নম্বৰটো কি দিছে 2 নম্বৰত দিছে কি যে cos 38 cos 52 minus sin 38 sin 52 ओके কি হ'ব এতিয়া cos লিখিলো 90 minus 52 cos 52 ৰাখি দিলো sin কি হ'ব 90 minus 52 কি হ'ব sin 52 কি হ'ব এইটো cos 90 minus কি হ'ব sin 52 cos 52 cos 52 sin 52 দেখছো sin 52 cos 52 cos 52 sin 52 মিলি আছে হয় না কি হ'ব 0 0 মানে কি হ'ব রাইট হ্যান্ড সাইড ওকে ঠিক আছে ওকে এনেকে আমি অঙ্ককেইটা কৰি যাব লাগিব তে এতিয়া আছিল আমাৰ 2 নম্বৰ কোৱেশ্চন কেইটা মই কভাৰ কৰিছো না 1 সেকেন্ডৰ কাৰণে বা চাই লওঁ কেমেৰাটো ওকে ओके অকন ব্লাৰ হৈ আছে মই বস্তুটো এডজাস্ট কৰি দিলো এতিয়া সাকে ক্লিয়াৰ আহি আছে ওকে এতিয়া চাব এতিয়া আমি নেক্সট 3 নম্বৰ কোৱেশ্চনটো মাজলে আমি আগবঢ়ো ওকে 3 নম্বৰ কোৱেশ্চন কি দিছে চাব 3 নম্বৰটো ইজি কাৰণ বস্তুখিনি কি হৈ যায় একেখিনি কথাকে খালি অকন ঘূৰাই পকাই আছে 3 নম্বৰটো চাব 3 নম্বৰ কি দিছে চাব এতিয়া 10 to a 10 2a equal to वैसे कि cot a minus 18 cot a minus 18 ओके এটা হলো ঠিক আছে এটা চাব এতিয়া আমি টার্গেটটো কি জানেন আমি cot বা tan টো আমি উঠাব লাগে যেহেতু কে দুটা সংখ্যা হৈ আছে সো ইয়াক উঠাতকে যদি মই ইয়াক উঠাব ট্রাই কৰো মানে অটুৱাব ট্রাই কৰো তেনা বেছি সুবিধা হ'ব যে চাওক এটো যদি মই tan a বুলি ভাবো tan এ কেতিয়া ওলাই যেতিয়া cot 90 minus a হয় হয়নে এই চাব cot 90 minus কি হ'ব 2a বুজিলো এ কি হ'ব এতিয়া cot a minus 18 cot আৰু cot কি হ'ব আতৰি যাব কি থাকিলে 90 minus 2a a minus 18 ঠিক আছে এটা হাকছন a তো মই ফেলে গুছি আহিলে minus 2a ৰাখিলো a তো যেতিয়া গুছি আহে কি হ'ব minus a minus 18 এফালে গুছি গলে কি হ'ব minus 90 হল minus 3a ইকুয়াল হৈছে minus কি হ'ব 108 বুজিলো দেখুন a যদি মই লিখি ললো কি হ'ব minus 108 বাই কি হ'ব minus 3 হল এতিয়া এটাকে a ইকুয়াল টু কেন হ'ব যে কাটাকাটি কৰিলে কেন হ'ব minus minus কাটা গ'ল 3 কাটিলে 3 বাৰ গ'ল 6 বাৰ গ'ল 36 ডিগ্ৰী ওলাই গ'ল মানে কথাটো এটো হ'ব আমাৰ 3 নম্বৰ কোৱেশ্চনটো ওকে নেক্সট আহি গ'ল মই এটা সাইন নম্বৰ কোৱেশ্চনটো বনাম সাইন নম্বৰ কি দিছে চাব সাইন নম্বৰটো মই এখিনতে কৈ দিছো ইয়াতে ওলাবই যেহেতুকে সৰু হয় ইমান টান নহয় tan a equal cot b tan a equal to হৈছে কিমান cot b কমন কৰিব কি লাগে a plus b equal to 90 ডিগ্ৰী ওকে এটা মই কি আকৌ নিচিনা কম হয়নে কি লিখিব মই tan লিখিলো কি হ'ব tan লিখিলে কি হ'ব লিখিলে cot 90 minus a equal to cot b okay cot কি হ'ব কাটা যাব কি থাকিব 90 minus a equal to কিমান b 90 লিখিলো এবাৰ গুছি গলে কি হ'ব a plus b therefore কি হ'ব a plus b equal to কিমান 90 ঠিক আছে এটা হল আমাৰ আনসাৰটো এটা হ'ব সাইন নম্বৰ ঠিক আছে তে এতিয়া আমি যদি আহো 5 নম্বৰটো মাজলে 5 নম্বৰ মাজলে আহো ওকে 5 নম্বৰটো সো স্টাইল বিলাক একেই মানে একে স্টাইলতে গুটে ম্যাথছ খিনি আছে আমি এফালৰ পৰা খালি কৰি গৈ থাকিলেই হ'ল আৰু খালি মেইন কথা এই ফৰ্মুলা কেইটা যদি মই ফৰ্মুলা কেইটা আমি ক্লিয়াৰ হৈছো দেন আমাৰ কোনো প্ৰবলেম হ'ব নালাগে ঠিক আছে তে আহি গলো এতিয়া মই 5 নম্বৰ কোৱেশ্চনটো মাজলে 5 নম্বৰ ওকে কি দিছে চাব sec 4a equal to দিছে কিমান cosec a minus 20 ঠিক আছে cosec a minus 20 দিয়া আছে
দেখুন চাব sec 4a কেতিয়া হ'ব sec কেতিয়া হ'ব যেতিয়া cosec 90 minus a হয় হয়নে এই চাব cosec 90 minus a যদি হ'বলৈ হয় cosec 90 minus 4a equal to হ'ব কিমান cosec a minus 20 ঠিক আছে cosec cosec কাটা গ'ল 90 minus 4a equal to হ'ব কিমান a minus 20 minus 4a minus a minus 20 minus 90 then we minus of 5a then we minus of 110 this sabole a can hobe minus of 110 by minus 5 এটাকে a equal to হইছে কিমান 22 ঠিক আছে হবে তে এটি আসলে আমার কি ছিল কোশ্চেন নাম্বার 5 এটি আমি আহি যাও আমার 6 নম্বর কোশ্চেনটো আর 6 নম্বর কোশ্চেনটো কিন্তু পরীক্ষাত বহুতবার আহিছে ওকে তে 6 নম্বর কোশ্চেনটো মাজতে আমি আগবাঢ়ো 6 নম্বৰটো কি দিছে এটা এংগুলৰ থ্ৰু দি ত্ৰিভুজৰ থ্ৰু দি আমাক দেখাবলৈ দিছে ওকে ঠিক আছে আমি এটা বস্তু জানো কি জানে ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টিটো কিমান হৈছে 180 ডিগ্ৰী এতিয়া মই যদি কওঁ ইয়াত কি দিয়া আছে চাব ত্ৰিভুজ দিয়া হৈ আছে মই কি কৰিব লাগিব প্ৰথমতে 6 নম্বৰটো ত্ৰিভুজ ABC অন্তঃকোণ কি হ'বগৈ A, B, C তে দেখুৱাব লাগে যে কি হ'বগৈ sin B plus C by 2 cos A by 2 এই দেখাব লাগে ঠিক আছে তে চাব এটো মই দেখাবলৈ হলে মই কি জানো we know that আমি জানো যে আমি কি জানো ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি কিমান 180 ডিগ্ৰী ঠিক আছে তে কি হ'ব এতিয়া A plus B plus C equal হৈছে কিমান 180 ডিগ্ৰী হ'ব এটা চাব এটা মুখ সাত কি উলাব লাগে B plus C উলাব লাগে মোক কি লাগে B plus C equal কি হ'ব 180 minus A ঠিক আছে নেক্সট কি উলাব লাগে B plus C by 2 উলাব লাগে কি লাগে B plus C by 2 B plus C by 2 কি হ'ব 180 minus A by 2 okay this option B plus C by 2 equal can হবে 180 by 2 minus কি হবে A by 2 okay এতিয়া B plus C by 2 equal can হবে 90 minus A by 2 okay এটা সব কথাটো কেনেকুৱা মই যদি ইয়াত এতিয়া কি আছে সাইন আছে হয়নে মই সাইন লবলৈ যাও B plus C by 2 sin 90 minus A by 2 क्या होगा तो sin B plus C by 2 क्या होगा sin 90 minus A by 2 क्या होगा sin 90 minus A क्या होगा cos A हो जाएगा है ना तो क्या होगा तो cos A by 2 ओके ওলাই গল না বস্তুটো হয় না ওলাই গলে ছিল তো ওলাই গলে তো হয় না কথাটো ওকে আমি এনেকে অঙ্কটো কৰিব লাগিব এটো পৰীক্ষা আহিছে 2 নম্বৰ দি পেলাই যোৱাবাৰো আহিছে হাফিলি পৰীক্ষা বহুত দেখা পাইছো তেনেকে ইয়াতো আহিছে ওকে তে আহি গলে তে মই নেক্সট 7 নম্বৰ কোৱেশ্চন ওকে 7 নম্বৰ কোৱেশ্চনটো চাব কি দিছে 7 নম্বৰ কোৱেশ্চনত যে ভ্যালু কিটা চেঞ্জ নকৰাকে মই কি কৰিব লাগে মানে ইয়াৰ যেটো দিয়া আছে যে sin 667 আৰু cos 7 দিছে এটা ভ্যালু কিটা চেঞ্জ নকৰাকে মই এংগল কিটা 0 to 45 ভিতৰত মই বনাব লাগে একদম সিম্পল সব তিনটা লাইনৰ ম্যাথছ তো sin 67 plus cos 75 কি হবে sin 90 minus 23 होगा plus cos 90 minus 15 ठीक है तो কি হবে sin 90 minus a কি হবে cos a cos 90 minus a কি হবে sin a होगा आंसर खत्म
অংককেইটা মোক 0 to 45 ভিতৰত নিব দিছে মই লৈ গলো হয়নে আৰু কৰিবলৈ কাম নাই খতম বুজিলো ওকে তো এতিয়া আহিলো মই 8 নম্বৰ কোৱেশ্চনটো 8 নম্বৰ 1 কি দিছে চাব কৈছে কি যে sec 5 theta sec 5 theta equal to কি দিছে cosec theta minus cosec theta minus 36 sec 5 theta মানে কি হ'ব চাওক sec 5 sec এ আছে এতিয়া আছে cosec 90 minus a হতে হৈছে হয়নে এটা কি হ'ব এটো cosec 90 minus হৈছে 5 theta cosec theta minus 36 cosec cosec কাটা গ'ল কি হ'ব 90 minus 5 theta equal to হৈছে কিমান theta minus 36 5 theta এফালে আহিলে কি হ'ব theta minus 36 minus 90 minus 6 theta equal to minus 126 theta can होगा minus 126 by minus 6 काटेले की होगा theta equal to होगा 21 बोला है हमें बुझिले ठीक আছে theta मान तो रहेगा तो नेक्स्ट तो सब की दिसे 2 नंबर तो 8 और 2 नंबर तो sin a equal to होइसे cos 33 sin a equal to किमान cos 33 ये दिया गया है ঠিক আছে বা এটা যদি মই কৰিব লগা হয় মই কি কৰিম গৈ বস্তুটো sin আছে হয়নে কি কৰিলে মই cos 90 minus a equal to হবে cos 33 ঠিক আছে তে cos cos কি হবে আতৰি যাব এটো কি 90 minus a equal to হবে 33 90 লিখিলে এফালে আইলে কি হবে 33 হৈ গল এটো কিবা হলে কি হবে a ঠিক আছে তে 90 minus 33 মানে কেন হ'ব 9 পা 3 গলে হ'ব 7 8 পা 3 গলে হ'ব 5 a কি হ'ব কিমান a ইকুয়াল টু হৈছে কিমান 57 দেখি খতম আনসার লাগে লবা হয়নে একদম ইজি একদম 4-5টা এনাম গোটেই ম্যাথছ বিলাক শেষ হৈ যায় ইমান টান নহয় হয়নে ওকে নেক্সট আহি গল কিমান 3 নম্বৰ কোৱেশ্চনটো কি দিছে চাব এখিনতে কৰি দিছো বুজিতো এইটো 3 নম্বৰ কোৱেশ্চনটো কি দিছে sin 2a sin 2a equal to হৈছে কিমান cos a plus 15 cos a plus 15 okay তো কি হ'ব এটা চাবচোন এটা cos 90 minus 2a equal to হৈছে কিমান cos a plus 15 okay cos cos কাটা গ'ল 90 minus 2a equal to হৈছে কিমান a plus 15 কেন হ'ব এতিয়া minus 2a minus a 15 minus 90 minus 3a equal to হৈছে কিমান minus 75 a কেন হ'ব minus 75 by minus 3 therefore a equal to কিমান হ'ব কিমান 20 okay হৈ গ'ল তে এটো আমাৰ আছিল 8 ৰ 3 নম্বৰটো এতিয়া আমি লাষ্ট অংকটো আহিছো 8 নম্বৰ 4 তে 8 নম্বৰ 4 মাজলৈ আমি আগবঢ়াম 8 নম্বৰ 4 টো কি আছে চাব একদম ইজিয়ে হয় একেই ষ্টাইলতে হয় বেলেগ নহয় বেলেগ ডাঙৰ ডাঙৰ আছে কাৰণ ভয় খাবলগীয়া কথা নাই হয়নে কৰিলে হ'ল চাওক কি দিছে 8 নম্বৰ 4 টো sin 3x plus 10 equal to হৈছে কিমান cos x plus 24 দিয়া হৈ আছে ওকে 3x plus 10 x plus 24 এটা চাব কি কৰিম মই ইমপ্লাই দিলো cos লিখিলো 90 minus কি হ'ব 3x plus 10 লিখব কিমান cos x plus 24 ওকে cos cos কি হ'ব আতৰি যাব কি থাকিব গৈ 90 minus 3 plus 10 equal to কিমান x plus 24 okay এটা চাব 90 minus 3x minus 10 equal to কিমান x plus 24 90 by 10 গুছি গলে কেন হ'ব 80 minus 3x equal to x plus 24 okay
কি হ'ব minus 3x এটা গুছি আহিলে কি হ'ব minus x 24 minus আছে 80 ঠিক আছে মাইনাসত কি হ'ব 4x হ'ব একে হ'ব এইটো 80 পা 24 গুছি যায় 6 হৈ গ'ল 7 পা 2 গলে 5 minus 56 তাহলে x কি হ'ব এতিয়া minus 56 by minus 4 হ'ব 16 therefore x 4 কাটিলে 1 হ'ব 6 নক 4 ওকে 16 ঠিক আছে x সমানটো পাই গ'ল ঠিক আছে তে এইকিটা আছিল আমাৰ আজি এক্সাৰসাইজৰ কোৱেশ্চন খিনি আৰু এইখিনিতে ইতিমধ্যে আমি শেষ কৰিলো এতিয়া আমি উদাহৰণ কিটা মাজলৈ আমি আগবাঢ়ো ওকে উদাহৰণ কিটা কি দিছে চাব একদম সৰু তিনটা মেথছ আছে বেছি টাইমো নাই ধুনীয়াকে ইন্ডাস্ট্ৰিয়াল কৰিব পাৰিম তিনটা অংক হে ওকে মুছি দিছো ঠিক আছে ওকে খালি আমি প্ৰেক্টিছটো কৰি থাকিলে হ'ল বেলেগ কথা আমি চিন্তা কৰি থাকিলে নহব আমি যদি প্ৰেক্টিছ কৰি থাকো ধুনীয়াকে আমাৰ অংকখিনি ওলাই গৈ থাকিব হয়নে চাব কি দিছে উদাহৰণ 9 এক্সাম্পল 9 কি দিছে চাব 1065 425 কি আছে চাব 10 তো কি বনাম মই এতিয়া 10 90 minus কি হ'ব 25 এর ভগবান cos 25 কি হ'ব এটো cos 25 হ'ব কিমান 1 হ'ব আনসার খতম বুঝিলো ইমান টান নাই হয়নে 10 উদাহৰণ 10 তো চাব এক্সাম্পল 10 কি হ'ব চাব কি দিছে ইয়াত sin a equal কি দিছে গৈ দিছে কিমান cos a minus 26 cos a minus 26 এটা দিয়া হৈ আছে ওকে এটা আমি অংকটো কি কৰিম চাব একদম সিম্পল sin a আহি আছে কি হ'ব গৈ cos 90 minus 3a কি হ'ব cos a minus 26 a minus 26 ওকে cos কি হ'ব কাটা যাব কি হ'ব গৈ 90 minus 3a equal to হৈছে কিমান a minus 26 okay কি হ'ব চাবা minus 3a minus a minus 26 minus 90 minus of 4a হ'ব কিমান minus of 116 okay এটা যে মই a লিখো কি হ'ব minus of 116 by minus 4 therefore a equal to হ'ব কিমান 4a কাটা গলে কেন হ'ব দুবাৰ যাব 36 of 9 a equal to কেন হ'ব 29 okay তো এতিয়া আমি আহি গলো एग्जांपल 11 তো রাউন্ড में 11 ओके एग्जांपल কি হ'ব 11 তো কি হ'ব একদম সিম্পল তিনটা লাইনৰ অংক মানে কথাটো কেনেকৈ আমি যে কৰিছো 7 নম্বৰ অংকটো যে অনুশীলনী কাষতে একে প্লাস ভ্যালু কিটা চেঞ্জ নকৰাকে আমি খালি যাৰ এংগলটো চেঞ্জ কৰিব লাগে কি দিছে চাব cos 85 plus cos 75 cos 85 plus cos 75 okay এটা দিয়া হৈ আছে তো কি হ'ব এতিয়া cos 90 minus 5 plus cos 90 minus কি হ'ব 15 okay আর 90 পা 5 গুছি গলে 80 থাকিব 90 পা 15 গলে 70 থাকিব হয়নে এটি চাব cos 90 minus 7 মানে কি হয় 10 এ হয় 10 5 প্লাস কি হ'ব sin 15 okay ওলাই গল হল ছাপা হয়নে ইন্ডাস ধুনিয়াকে ওলাই গল হয়নে এটা এখন 10 5 আৰু 10 15 ওলাই গল 10 15 ওলাই গল এটো হল আমাৰ আনসাৰ ইয়াত দি থোৱা আছে ওকে এইকিটা আছে আমাৰ আজি ভিডিওটোৰ অংকখিনি আমি যিমানখিনি পাৰো আমি আপোনাক বুজাব ট্ৰাই কৰিলো আৰু কিছু হেৰি হৈ থাকিলে কিবা ডাউট থাকিলে আমি সুধিব পাৰিব আমাক কমেন্টত কমেন্ট কৰিব পাৰিব একো অসুবিধা নাইকা কমেন্ট কৰিলে হল আমি তাৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু এটা কথা কেনেকুৱা কি আমি আগতে কৈছো নিজৰ লগতে আনক উপকৃত কৰিব পৰাটোহে প্ৰকৃত শিক্ষা আনক বেয়া কৰি আনৰ কথা অপকাৰ চিন্তা কৰি নিজকে মহান দেখাবলৈ গলে সেইটো ভুল কথা সকলোকে আমি সদায় সমিল মিলাই আমি আগবাঢ়িব লাগে আগবাঢ়িলে দেখিবা 10 জনৰ লগত তুমিও আগবাঢ়িব পাৰিছা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্যটা ভিডিঅ'ত ইয়াৰ পিছৰখিনি আৰু ইয়াৰ 8.4 টো আমি কৰিবলৈ যাম সেইটোহে কিছু অকণ পাজল আছে সো বুজিব পাৰিলে একদম ইজি হৈ যাব যিমান পাৰো ইজিলি কৰিবলৈ আমি ট্ৰাই কৰিম আমি নেক্সট ভিডিঅ'ত আমি সেই 8.4 মাজলৈ আমি আগবাঢ়িম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি এই ক্লাছটো পা বিদায় লৈছো ধন্যবাদ